নমস্কাৰ বন্ধু বান্ধৱীসকল এক্সামপেডিয়া অসম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আসাম এণ্ড ইটস পিপল এমসিকিউ পাৰ্ট 12 লৈ আহিছো। ইয়াৰ আগৰ ভিডিঅ'বোৰ যদি আপোনালোকে চোৱা নাই তেনেহলে ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক আছে, তাৰ পৰা গৈ চাব পাৰিব। গতিকে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কোৱেশ্চনটো হৈছে হু ইজ দ্য ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ অসম ৰত্ন এৱাৰ্ড? অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? ইয়াৰ অপশন এ ভূপেন হাজৰিকা, অপশন বি মামণি ৰয়ছম গোস্বামী, অপশন সি জিতেন্দ্ৰনাথ গোস্বামী, অপশন ডি হীৰেণ ভট্টাচাৰ্য। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন এ ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যনটো হৈছে শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড ইজ কনফাৰ্ড বাই? শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰে অপশন এ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, অপশন বি গভৰ্ণমেণ্ট অফ আসাম, অপশন সি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ, অপশন ডি শ্ৰীমন্ত শংকৰদেৱ সংঘ। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন সি গভৰ্ণমেণ্ট অফ আসাম। অসম চৰকাৰে 1986 চনৰ পৰা সাহিত্য, কলা, সংস্কৃতি, সাংবাদিকতা আদিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰা ব্যক্তিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়াই আহিছে। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য ফাৰ্ষ্ট আছামিজ লেডি টু উইন জ্ঞানপীঠ এৱাৰ্ড? জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন? ইয়াৰ অপশন দিয়া আছে এ নলিনীবালা দেৱী, বি পূজা বৰুৱা, এইটো উল্টা পুল্টা হৈ আছে, চি পূজা বৰুৱা তলত আহিব, বি মামণি ৰয়ছম গোস্বামী, ডি হীৰা শৰ্মা। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে মামণি ৰয়ছম গোস্বামী, অপশন বি। নেক্সট কুৱেশ্যনটো হৈছে ইয়াতে এটা লিখা আছে নোট এটা, মামণি ৰয়ছম গোস্বামী ৰিচিভ জ্ঞানপীঠ এৱাৰ্ড ইন 2000। গতিকে মামণি ৰয়ছম গোস্বামী বাইদেৱে 2000 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে সৈয়দ আব্দুল মালিক অউন সাহিত্য একাডেমী এৱাৰ্ড ফৰ হিজ নভেল। সৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? অপশন এ লা চা গু, অপশন বি আধাৰশিলা, অপশন চি অঘৰী আত্মাৰ কাহিনী, অপশন ডি প্ৰাণ সমুদ্ৰ। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন চি অঘৰী আত্মাৰ কাহিনী। এইটো হৈছে হু ইজ দ্য ফাদাৰ অফ আছামিজ শ্বৰ্ট ষ্টৰিজ? অসমীয়া চুটিগল্পৰ পিতৃ কোন? অপশন এ লক্ষ্মীনাথ বেজবৰুৱা, অপশন বি যতীন্দ্ৰনাথ দুৱৰা, অপশন চি দেৱেন্দ্ৰনাথ বেজবৰুৱা, অপশন ডি গুণাভিৰাম বৰুৱা। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন এ লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম অসমীয়া চুটিগল্প হৈছে সেউতী। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ জ্ঞানপীঠ এৱাৰ্ড? জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? অপশন এ ইন্দিৰা গোস্বামী, অপশন বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অপশন চি ভূপেন হাজৰিকা, অপশন ডি হেমচন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। তেওঁ সেই জ্ঞানপীঠ বঁটা নভেল মৃত্যুঞ্জয়ৰ কাৰণে লাভ কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ আছাম ডিউৰিং দ্য চাইনিং অফ আছাম একৰ্ড? অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? অপশন এ ইন্দিৰা গান্ধী, ভুল হৈছে, গান্ধী স্পেলিংটো ভুল হৈ আছে, অপশন বি দেৱ গৌড়া, অপশন চি অটল বিহাৰী বাজপেয়ী, অপশন ডি ৰাজীৱ গান্ধী। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন ডি ৰাজীৱ গান্ধী। অসম একৰ্ড সাইন কৰা হৈছিলে 15 আগষ্ট 1985। In 1973, the capital of Assam shifted from the Shillong to Dispur. Who was the chief minister of Assam at that time? 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হয়। সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? অপশন এ শৰৎ চন্দ্ৰ সিংহ, অপশন বি প্ৰফুল্ল মহন্ত, অপশন চি গোলাপ বৰবৰা, অপশন ডি বিমলা প্ৰসাদ চলিহা। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন এ শৰৎ চন্দ্ৰ সিংহ। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ ন'ন এজ লাই কোঁৱৰ বিফৰ হি বিকেম দ্য কিং অফ আহোম কিংডম? আহোম ৰাজ্যৰ কোনজন ৰজাক আগতে লাই কোঁৱৰ হিচাপে জনাজাত আছিলে? অপশন এ গদাধৰ সিংহ, অপশন বি ৰুদ্ৰসিংহ, অপশন চি শিৱসিংহ, অপশন ডি প্ৰমত্ত সিংহ। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন বি ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যনটো হৈছে ডেছ ইজ দ্য
classical dance form of Assam? Dance হৈছে অসমৰ শাস্ত্ৰীয় নৃত্যৰ ৰূপ। অপশ্যন এ সত্ৰীয়া নৃত্য, অপশ্যন বি বিহু ডেন্স, অপশ্যন চি বাগৰুম্বা ডেন্স, অপশ্যন ডি দেওধানী। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ সত্ৰীয়া নৃত্য। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য সেকেন্ড ফিল্ম ডাইৰেক্টেড বাই জ্যোতিপ্ৰসাদ আগৰৱালা? কোনখন জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে পৰিচালিত দ্বিতীয়খন বোলছবি? অপশ্যন এ জয়মতী, অপশ্যন বি ইন্দ্ৰমালতী, অপশ্যন চি মনুমতী, অপশ্যন ডি চিৰাজ। অপশ্যন শুদ্ধ এনসাৰটো হৈছে অপশ্যন বি ইন্দ্ৰমালতী। নেক্সট কুৱেশ্যনটো হৈছে কলিতা ইজ এন ইথনিক গ্ৰুপ অৰ কাষ্ট অফ হিন্দু বিলংছ টু? কলিতা কোনটো সম্প্ৰদায়ৰ লগত জড়িত? অপশ্যন এ কায়স্থ, অপশ্যন বি শূদ্ৰ, অপশ্যন চি বৈশ্য, অপশ্যন ডি ব্ৰাহ্মণ। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ ক্ষত্ৰিয়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ৰেঞ্জেছ ছেপাৰেট নাগা হিলছ ফ্ৰম মণিপুৰ হিলছ? তলৰ কোনটো পৰ্বতে নগা পাহাৰক মণিপুৰ পাহাৰৰ পৰা পৃথক কৰে? অপশ্যন এ বৰাইল ৰেঞ্জ, অপশ্যন বি লুচাই হিল, অপশ্যন চি মেঘালয় প্লেটু, অপশ্যন ডি শিবালিক ৰেঞ্জ। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ বৰাইল ৰেঞ্জ। নেক্সট কুৱেশ্যনটো হৈছে ডিমা হাছা ৱাজ প্ৰিভিয়াছলি ন'ন এজ? ডিমা হাছাক পূৰ্বতে কি বুলি জনা গৈছিল? অপশ্যন এ কাৰ্বি আংলং, অপশ্যন বি নৰ্থ কাছাৰ হিল, অপশ্যন চি হাইলাকান্দি, অপশ্যন ডি কৰিমগঞ্জ। এই শুদ্ধ এনসাৰটো হৈছে অপশ্যন বি নৰ্থ কাছাৰ হিল। নেক্সট কুৱেশ্যনটো হৈছে দ্য এছ'চিয়েশ্যন জ্ঞান প্ৰদৰ্শনী সভা ৱাজ ইনিচিয়েটেড বাই? জ্ঞান প্ৰদৰ্শনী সভা কোনে আৰম্ভ কৰিছিল? অপশ্যন এ আনন্দৰাম ঢেকিয়াল ফুকন এণ্ড গুণাভিৰাম বৰুৱা, অপশ্যন বি আনন্দৰাম ঢেকিয়াল ফুকন এণ্ড দেৱীচৰণ বৰুৱা, অপশ্যন চি জগন্নাথ বৰুৱা এণ্ড গুণাভিৰাম বৰুৱা, অপশ্যন ডি জগন্নাথ বৰুৱা এণ্ড মাণিক চন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ আনন্দৰাম ঢেকিয়াল ফুকন এণ্ড গুণাভিৰাম বৰুৱা। নেক্সট কুৱেশ্যনটো হৈছে ইন দ্য ফিল্ম মণিৰাম দেৱান এণ্ড পিয়লি ফুকন দ্য লিডিং কেৰেক্টাৰ ৱাজ প্লেড বাই? মণিৰাম দেৱান আৰু পিয়লি ফুকন ছবি দুখনত কোনে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল? অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা, অপশ্যন বি প্ৰমথেশ বৰুৱা, অপশ্যন চি ফণী শৰ্মা, অপশ্যন ডি নান অফ দিছ। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন চি ফণী শৰ্মা। ফণী শৰ্মাক আমি নটসূৰ্য বুলিও কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ৰুলাৰ অফ দ্য মটক কিংডম উইথ দ্য কেপিটেল ইন বেংমৰা? বেংমৰাত ৰাজধানী পতা মটক ৰাজ্যৰ প্ৰথম শাসক কোন আছিল? অপশ্যন এ মাতিবৰ, অপশ্যন বি মেৰুত নন্দন, অপশ্যন চি সৰ্বানন্দ সিংহ, অপশ্যন বি বুৰুক সিংহ। অপশ্যন শুদ্ধ এনসাৰটো হৈছে অপশ্যন চি সৰ্বানন্দ সিংহ। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিছ অফ আছাম হাইকোৰ্ট কাৰেণ্টলি গুৱাহাটী হাইকোৰ্ট? অসম উচ্চ ন্যায়ালয় বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল? অপশ্যন এ আৰ এফ লজ, অপশ্যন বি জি মেহৰ্ত্ৰা, অপশ্যন চি এছ কে দত্ত, অপশ্যন ডি এম এছ স্বামী। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ আৰ এফ লজ। নেক্সট কুৱেশ্যনটো হৈছে আছাম লেংগুৱেজ বিল ৱাজ পাছড ইন দ্য ইয়েৰ? অসম ভাষা বিধেয়ক বছৰটোত কোনটো চনত গৃহীত কৰা হৈছিল? অপশ্যন দিয়া আছে 1940, অপশ্যন বি 1950, অপশ্যন চি 1960, অপশ্যন ডি 1970। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন চি 1960। নেক্সট কুৱেশ্যনটো হৈছে হু ৰিচিভ সাহিত্য একাডেমী এৱাৰ্ড ইন 1983 ফৰ পয়েট্ৰি বুক সুদীৰ্ঘ দিন আৰু ঋতু? 1983 চনত সুদীৰ্ঘ দিন আৰু ঋতু কবিতা পুথিৰ বাবে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? অপশ্যন এ নিৰ্মল প্ৰভা বৰদলৈ, অপশ্যন বি সুদক্ষিণা শৰ্মা, অপশ্যন চি অনুপমা ভট্টাচাৰ্য, অপশ্যন ডি নলিনীবালা দেৱী। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ নিৰ্মল প্ৰভা বৰদলৈ। নিৰ্মল প্ৰভা বৰদলৈক আমি নীলা বাইদেউ বুলিও জানো। ধন্যবাদ। আজিলৈ মানে ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগৰ বন্ধু বান্ধৱীসকলৰ মাজত ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। গতিকে আজিলৈ মানে ধন্যবাদ।